মুখ্যমন্ত্ৰী ডাঙৰীয়া সংকটত আছে। তেওঁ জানে যে তেওঁৰ চৰকাৰ ঘূৰি নাহে। তেওঁ জানে যে পৰৱৰ্তী সময়ত তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থাকিব নোৱাৰিব। তেওঁ জানে যে নিজকে ৰক্ষণা দিবলৈ তেওঁৰ ওচৰত অসম আৰক্ষী সেই অস্ত্ৰটো তেওঁৰ ওচৰত নাথাকিব। পৰৱৰ্তী দিনত ৰাইজে তেখেতক প্ৰশ্ন সুধিব। পৰৱৰ্তী দিনত তেওঁৰ ওপৰত কেছ হ'ব। পৰৱৰ্তী দিনত তেওঁ কোৰ্টলৈ যাবলৈ হ'ব। আৰু সেইকাৰণে আজি তেওঁ মনৰ ভিতৰত যথেষ্ট চিন্তা, আৰু সেইকাৰণে আজি এনেধৰণৰ কথা, যি কথা গোটেই বছৰ কৈ আছে, সেই একেখিনি কথা দোহাৰি আছে। আজিলৈকে কোনো প্ৰমাণ দিব পৰা নাই, আজিলৈকে কোনো তথ্য দিব পৰা নাই, মাত্ৰ কথাৰ ওপৰত কথাও কোনো তেওঁ আজি গ্ৰহণ নকৰে। আৰু তেওঁৰ যে আজি মনত এটা ভয়, তেওঁ যে ঘূৰি নাহে মুখ্যমন্ত্ৰী হিচাপে, আৰু ৰাইজৰ সন্মুখত তেওঁ গোটেই নিজৰ যে কিমান কেলেংকাৰী ক'ত মাতি লৈছে, গোটেইখিনি কথা ৰাজহুৱা হ'ব, আৰু ৰাইজৰ মাজত যে তেওঁ থাকিব নোৱাৰিব, সেইখিনি কথা আজি তাৰিখত তেওঁ গম পাই গৈছে। প্ৰধানমন্ত্ৰী আমিতো সুধিবলৈ বিচাৰোঁ যে আপোনালোকে কয় যে আপোনালোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ, তো আপোনালোকে কওক যে 6 মাহৰ ভিতৰত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। কি হ'ল? মাত্ৰ নিৰ্বাচন আগত কিছু বছৰ আগতে আপোনালোকে এটা ৰাজ্যসভাত আপোনালোকে বিল আনিলে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে। যেতিয়া সেইখন বিল আনিছেই, তো সেইখন বিলটো পাছ কিয় নকৰে? আকৌ তেওঁলোকে এই ৰাজ্য চৰকাৰ যোগেদি এটা নতুন কমিটি বনাই, নতুন ৰিপৰ্ট বনাই, আকৌ তাতো ST ভেলী নতুন এটা আইডিয়া দি কিয় তেওঁলোকে এই গোটেই সমস্যা বা গোটেই দাবীটো পূৰণ কৰিবলৈ বিফল হৈছে? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহিয়ে ক'ব লাগে যে কিয় তেওঁ 6 মাহৰ ভিতৰত 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰিলে। সেই আৰু জনাব লাগে যে ৰাজ্যসভাত যে সেইটো বিল যে আনিলে, সেইটো কি জুমলা আছিলে নেকি? ৰাইজক বিভ্ৰান্তিত পেলাবলৈ কিবা এটা অস্ত্ৰ আছিল নেকি? সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে।